যোৱাকালি মই এটা ভিডিঅ' দিছিলোঁ য'ত কৈছিলোঁ যে যদি কোনোবা ছোৱালী বা মহিলাৰ প্ৰাইভেচি কোনোবাই লিক কৰিব বিচাৰে, অৰ্থাৎ কোনোবা প্ৰাইভেট ফটো বা কোনোবা প্ৰাইভেট ভিডিঅ' কোনোবা বয়ফ্ৰেণ্ডে হওক কোনোবা আন মানুহে হওক নজনাকৈ ভিডিঅ' কৰিছে, এতিয়া ভাইৰেল কৰিব বিচাৰি আছে। তাৰ আইনী যিখিনি ধাৰা আৰু যি ধাৰা মতে সেই মানুহজনৰ শাস্তি হয় মই সেইখিনি আপোনালোকক কৈছিলোঁ। কিন্তু এই কথাষাৰ কৈছিলোঁ যে যদি কোনোবাই নিজৰ আইডেণ্টিটি ৰিভিল নকৰাকৈ আপোনালোকে ছ'চিয়েল মিডিয়াৰ পৰা সেই ফটোটো ৰিমুভ কৰিব বিচাৰিছে নাইবা কমপ্লেইন ফাইল কৰিব বিচাৰিছে, এতিয়া যদি কোনোবাই পুলিচ ষ্টেচন যাব নোখোজে আৰু কোৰ্টতো যাব নোখোজে, তেওঁ আইডেণ্টিটি ৰিভিল কৰিব বিচৰা নাই, তেতিয়াহ'লে এই ভিডিঅ'টো তেওঁলোকৰ বাবে। আপোনালোকে গুগলত এটা ৱেবছাইট টাইপ কৰিব। ৱেবছাইটটো হৈছে stop.ncii.org.in। এইটো এটা মিটা ভেৰিফাইড ৱেবছাইট হয়। আপুনি এই ৱেবছাইটত এটা কেছ ক্ৰিয়েট কৰিব লাগিব। কেছ ক্ৰিয়েট কৰাৰ লগে লগে এই ৱেবছাইটটোৱে আপোনাৰ যিমান ছ'চিয়েল মিডিয়াত আপোনাৰ ফটো ভাইৰেল বা প্ৰচাৰ হৈ আছে সেয়া ইমিডিয়েটলি ৰিমুভ কৰিব। ইয়াৰ লগতে আপুনি চাইবাৰ ক্ৰাইম ৱেবছাইটতো আপোনাৰ কমপ্লেইন এটা ফাইল কৰিব পাৰে, য'ত নেকি আপোনাৰ প্ৰাইভেচি সম্পূৰ্ণভাৱে গোপন কৰি ৰখা হ'ব আৰু এই কেছটো আপুনি চাইবাৰ ক্ৰাইম পৰ্টেলত গৈ পেলাই এপ্লাই কৰিব লাগিব। গতিকে যদি কোনোবাই প্ৰাইভেচি ব্ৰিচ কৰিব বিচৰা নাই, তেওঁলোকে এই ভিডিঅ'টোৰ জৰিয়তে এই ৱেবছাইটটোৰ জৰিয়তে তেওঁলোকৰ আইনী সাহায্য ল'ব পাৰিব। গতিকে এই ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিব, যাতে কোনো এজন মহিলা বা ছোৱালীয়ে এই ভিডিঅ'টোৰ পৰা বঞ্চিত নহয় আৰু যদি অসুবিধাত পৰিছে তেওঁ যাতে ইমিডিয়েটলি নিজৰ ষ্টেপটো ল'ব পাৰে। ধন্যবাদ।